কাকতি ডাঙৰীয়া, শৰণাচাৰ্য প্ৰভুসকল, বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰকে আদি কৰি আজিৰ সভাত উপস্থিত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, কৃষ্ণৰাম হাজৰিকা বা প্ৰমুখ্যে ভকত বৈষ্ণৱ আই মাতৃ, তৰুণ তৰুণীসকল, আজি আমাৰ বাবে এটা অতি আনন্দৰ দিন। একশৰণ ভাগৱতী সমাজ অসমৰ কলিয়াবৰস্থিত কেন্দ্ৰীয় পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ দ্বাৰ উন্মোচন আৰু গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে এই অনুষ্ঠানত উপস্থিত সমূহ ধৰ্মপান ৰাইজলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। কেশৱ মহন্ত ডাঙৰীয়াই উল্লেখ কৰাৰ ধৰণে 2021 চনত আমি এই স্থায়ী কীৰ্তনঘৰৰ নিৰ্মাণৰ কাম হাতত ল'বলৈ অকণমান আৰ্থিক সাহায্য প্ৰদান কৰিছিলোঁ। পৰৱৰ্তী সময়ত যোৰহাটত অধিৱেশনত উপস্থিত থাকি আমি আৰু কিছু ধন দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আপোনালোকৰ আশীৰ্বাদ, অনুদান, দান বৰঙণি আৰু চৰকাৰে আগবঢ়োৱা কিঞ্চিত সহযোগিতাৰে আজি আমাৰ সুন্দৰ পালনাম থানৰ স্থায়ী কীৰ্তন গৃহৰ উন্মোচন হ'ল। এই সুন্দৰ দিনটোত মই সমূহ ভকতবৃন্দলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি, মাহাত্ম্য আৰু গুণাৱলী সমাজৰ সৰ্বস্তৰলৈ লৈ গৈ জাতি ভেদ আৰু বৈষম্যহীন সমাজ গঢ়াৰ লক্ষ্যৰে আচাৰ্য ইলাৰাম দাসবাপে এক শৰণ ভাগৱতী সমাজ নামৰ এই মহান অনুষ্ঠানটিৰ জন্ম দিছিল। আজিৰ এই শুভ দিনটোত মই আচাৰ্য ইলাৰাম দাসবাপৰ প্ৰতিও মোৰ সশ্ৰদ্ধ প্ৰণিপাত আগবঢ়াইছোঁ। শংকৰেশে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিল শাস্ত্ৰ সাৰ জানি। মহাপুৰুষ মাধৱদেৱৰ এই বাক্যশাৰী হৃদয়ত লৈ মহাপুৰুষ শংকৰ গুৰুজনাৰ ধৰ্মীয় তত্ত্ব আৰু আদৰ্শ জনসাধাৰণৰ অন্তৰলৈ লৈ যোৱাৰ মানস কৰি আচাৰ্য ইলাৰাম দাসবাপৰ লগতে তেখেতৰ একান্ত সহযোগীসকলৰ প্ৰচেষ্টাত 1973 চনত একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠা হৈছিল। জন্ম লগ্নৰে পৰা গুৰুজনাৰ ধৰ্মীয় পৰম্পৰা ৰীতি নীতিক জনজীৱনৰ কাষ চপাই আনিবলৈ একশৰণ ভাগৱতী সমাজে প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছে। গুৰুজনাৰ ধৰ্মীয় পৰম্পৰাত পালনামৰ মহত্ব সকলোতকৈ শ্ৰেষ্ঠ। আহোম স্বৰ্গদেউৰ দিনত হাতী পলাই যোৱাৰ অপৰাধত মাধৱ পুৰুষ আৰু হৰি জোৱাই বন্দী হোৱাৰ কথা আমি সকলোৱে জানো। তেখেতসকলৰ মুক্তিৰ বাবে ভগৱন্তৰ চৰণত নিজকে অৰ্পণ কৰি গুৰুজনাই এই পালনামৰ উচ্চাৰণ কৰিছিল। ঘোষা পাঠৰ মাজে মাজে পৰম ব্ৰহ্মক স্মৰণ কৰি যি নাম লোৱা হয় সেই নাম ভকতসকলে আজিও জীৱন্ত কৰি ৰাখিছে। মহাপুৰুষ গৰাকীৰ বিশুদ্ধ ধূলা মালা, নাম বস্তু আৰু পালনামক এক বিশেষ স্তৰত উপনীত কৰাত একশৰণ ভাগৱতী সমাজৰ বিশেষ অৰিহণা আছে। ধূলাক একশৰণ ভাগৱতী সমাজৰ প্ৰতিজন সদস্যই গুৰুজনাৰ পদধূলি হিচাপে গণ্য কৰে। প্ৰতিজন শৰণীয় ব্যক্তিয়ে ধূলাৰ তিলক গুৰু, দেৱ, নাম, ভকত হিচাপে শৰীৰত স্থাপন কৰে। ধূলাৰ লগতে ইলাৰাম দাসবাপে মালাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছিল। মালাৰ জপে এজন ভক্তৰ মনৰ সমস্ত কলুষতা নাশি ঈশ্বৰ প্ৰাপ্তিৰ ফালে ধাৱমান কৰে। মহাপুৰুষগৰাকীৰ সাধন মাৰ্গত ধূলা মালা আৰু পালনামৰ গুৰুত্ব জনমুখী কৰি তোলাত একশৰণ ভাগৱতী সমাজৰ ভূমিকা অপৰিসীম। পালনামৰ একান্ত সাধক ইলাৰাম দাসবাপে এই সংক্ৰান্তত নিজৰ মত ব্যক্ত কৰি কৈছিল,
নাম মোৰ জীৱনৰ সঞ্জীৱনী শক্তি। সেইকাৰণে মই জানো কোনো ধৰ্ম বক্তৃতা নিদিলেও, কোনো কিতাপ তৈয়াৰ নহলেও একমাত্ৰ এই পাল নামৰ জৰিয়তে এখন বিশুদ্ধ সমাজ সদৌ অসম জুৰি প্ৰতিষ্ঠা হ'ব। কাৰো তাত নেতৃত্ব নালাগে, কাৰো পাণ্ডিত্যৰ প্ৰয়োজন নাই। ই জগত গুৰুজনাই বৈকুণ্ঠৰ পৰা নমাই অনা প্ৰামাণ্য আমোঘ অস্ত্ৰ। গতিকে পতিত জনতা, মূক জনতাৰ কাৰণে এই পালনাম নামি আহিছে। ইয়াত সমস্ত পতিত আত্মাই, পতিত জনতাই কীৰ্তন কৰিব লাগিব। মই দুগুণ উদ্যমেৰে পালনামত আত্মনিয়োগ কৰিম। মই সমগ্ৰ অসমত পালনাম মহদগ্নিৰ স্ফুলিংগ সিঁচি দিবলৈ গুৰুজনাৰ চৰণত খাটিছো। মই প্ৰত্যেক পতিত আত্মাক আহ্বান জনাম, পালনাম গোৱা আৰু জীৱন কল্যাণ হ'ব। আচাৰ্য ইলাৰাম দাস বাপে পালনামক আশ্ৰয় লৈ ৰাজ্যজুৰি ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেখেতৰ স্বগৃহত অস্তপহৰ জুৰি পালনাম পালন কৰিছিল। এই অস্তপহৰ পালনাম ভাগী ভাগৱতী সমাজৰ সমূহ ভকতৰে প্ৰাণৰ সম্বল ৰূপে চিহ্নিত হৈছে। এই পালনামে গোটেই সমাজত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। পালনাম হৈছে ভক্ত আৰু ভগৱানৰ সংযোগ সাধনৰ এক উপায়। একান্ত ভকতসকলৰ যথাৰ্থতে ভগৱন্ত কৃষ্ণদেৱৰ হৃদয় পদ্মত বাস কৰে। আনহাতে ভকতসকলৰ হৃদয়তো ভগৱন্ত প্ৰভুৱে বিৰাজ কৰে। অৰ্থাৎ ভকত ভগৱন্তৰ অবৈধ অভেদ। পালনামৰ জৰিয়তে এই মহত্ব উপলব্ধি কৰিব পাৰি। ভকত আৰু ভগৱন্তৰ অদ্ভুত মিলনক পালনামে প্ৰতিনিধিত্ব কৰে। একশৰণ ভাগৱতী সমাজে এই পালনাম ভাগক অতি পবিত্ৰতাৰে পালন কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰে মংগল কামনা কৰি আহিছে। চৰা এখন সত্ৰৰে পবিত্ৰ মধ্য অসমৰ বহু ইতিহাসৰ সাক্ষী এই কলিয়াবৰত সমাজে তেখেতসকলৰ কেন্দ্ৰীয় পালনাম থান আৰু কাৰ্যালয় স্থাপন কৰি এই সমস্ত অঞ্চলটোকে পবিত্ৰ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ হৰিনাম ধৰ্মৰ মাধ্যমেৰে ঈশ্বৰ ভক্তিৰ বাবে প্ৰচলিত 9বিধ পৰম্পৰাৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনক নিৰ্বাচন কৰিছিল। হৰিনাম শ্ৰৱণ আৰু কীৰ্তন কৰি হৰিনাম কীৰ্তন কৰাৰ বাবে একশৰণ হৰিনাম ধৰ্মৰ উপাসনা গৃহৰ নাম কীৰ্তন ঘৰ হৈছিল। 1468 খ্ৰীষ্টাব্দত বৰদোৱাত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে সমূহীয়া নাম কীৰ্তন সম্পন্ন হৈছিল। এই হৰিনাম কীৰ্তনক প্ৰথমবাৰৰ বাবে এক আনুষ্ঠানিক ৰূপ দিয়া হৈছিল। প্ৰাচীন কালৰে পৰা কীৰ্তনক নৱধা ভক্তিৰ অন্তৰ্ভুক্ত এক উপায় হিচাপে স্বীকৃতি দি অহা হৈছে যদিও শ্ৰীমন্ত শংকৰদেৱে প্ৰথমবাৰৰ বাবে ইয়াৰ আনুষ্ঠানিক পৰম্পৰা ৰূপ উপস্থাপন কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱন্তৰ নাম সমূহীয়াভাৱে শ্ৰৱণ কীৰ্তনৰ নিমিত্তে সাজি উলিওৱা কীৰ্তন ঘৰ আৰু নামঘৰ সময়ৰ গতিত নাম কীৰ্তনৰ পৰা আগুৱাই নৃত্য, গীত, অভিনয় আৰু সামাজিক অভাৱ অভিযোগ বিচাৰৰো এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত পৰিণত হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে থকা নামঘৰসমূহ আজি আধ্যাত্মিক, নৈতিক, সামাজিক আৰু সাংস্কৃতিক শিক্ষা আৰু সামাজিক জীৱনৰ স্নায়ু কেন্দ্ৰস্বৰূপ। অসমৰ জাতীয় জীৱনৰ নৱবৈষ্ণৱ আন্দোলনৰ এক ডাঙৰ প্ৰভাৱ হ'ল অনাড়ম্বৰতা, সৰলতা, পৰিচ্ছন্নতা আৰু এক গাম্ভীৰ্যতা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা কীৰ্তনঘৰ বা নামঘৰৰ স্থাপত্যৰ মাজতো এই বিশেষত্বসমূহৰ প্ৰতিফলন ঘটিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছিল, অসমীয়া নাম ধৰ্ম যেনেকৈ সহজ সৰল দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত, অসমীয়া নামঘৰৰ স্থাপত্যও তেনেকুৱাই। কীৰ্তনঘৰ বা নামঘৰৰ লগত অসমীয়া মানুহৰ ইতিহাসৰ এক অধ্যায় জড়িত হৈ আছে।
ই কেৱল উপাসনা গৃহই নহয়, ই জাতীয় নাট্যশালা, সামাজিক বিচাৰগৃহ, ৰাজহুৱা সভাগৃহ, পুথিভঁৰাল আৰু শিল্প চৰ্চাৰো কেন্দ্ৰ। ভাৰতবৰ্ষতে নহয়, বোধহয় সমগ্ৰ পৃথিৱীৰ ক'তো কীৰ্তনঘৰ বা নামঘৰৰ দৰে এই আটাইবোৰ ভূমিকা পালন কৰা অন্য উপাসনা গৃহ নাই। অসমীয়া মানুহৰ মনত নম্ৰতা, বিনয়, শ্ৰদ্ধা আৰু নৈতিকতা, আধ্যাত্মিকতা, সামাজিক আৰু গণতান্ত্ৰিক মূল্যবোধ সৃষ্টি কৰাত আৰু সেইবোৰক সজাগ কৰি ৰখাত এই অনুষ্ঠানে গভীৰ প্ৰভাৱ পেলাই আহিছে। এক গণতান্ত্ৰিক সামাজিক প্ৰতিষ্ঠান হিচাপে কীৰ্তনঘৰ বা নামঘৰতেই অসমৰ জাতি জনগোষ্ঠীৰ সামাজিক একত্ৰীকৰণ আৰম্ভ হৈছিল। পৰৱৰ্তী সময়ত কীৰ্তনঘৰৰ পৰাই সত্ৰৰ পোখা মেলি অসমত ভক্তি আন্দোলনৰ প্ৰসাৰতা গভীৰ হৈ পৰিছিল। একশৰণ হৰিনাম ধৰ্মৰ অনুগামীসকলৰ বাবে শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা কীৰ্তনঘৰ বা নামঘৰ আটাইতকৈ আধ্যাত্মিক শ্ৰদ্ধাৰ কেন্দ্ৰস্বৰূপ। ইটা শিল আদিৰে নিৰ্মিত সচৰাচৰ ব্যয়বহুল উপাসনা গৃহৰ বিপৰীতে তেৰাই প্ৰাকৃতিকভাৱে উপলব্ধ বাঁহ, কাঠ, খেৰ আদিৰে উপাসনা গৃহৰ সূচনা কৰিছিল। ই পৰিৱেশৰো অনুকূল আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা এই উপাসনা গৃহৰ আন এক বৈশিষ্ট্য আছিল এক মুকলি পৰিৱেশ আৰু আৰবেৰ নোহোৱা ব্যৱস্থা, যাৰ ফলত ভকতসকলে গোৱা গীত পদসমূহ চৌদিশে বিয়পি পৰি সকলোতে সংযত জীৱনৰ বাবে প্ৰাণোদিত কৰিছিল। গুৰুজনাই সত্য শুদ্ধ চিন্তে ঈশ্বৰৰ গুণানুকীৰ্তন কৰি ঈশ্বৰৰ আদৰ্শৰে নিজৰ কল্যাণ সধাৰ লগতে ইয়াৰ যোগেদি যাতে আনৰো হিত সাধন হয় তাৰ অৰ্থে নিজৰ কৰ্তব্যৰত হৈ জীৱন নিৰ্বাহৰ উপদেশ দিছিল। তেৰাই সমভাৱাপন্ন, সংস্কৃতিবান আৰু স্বাৱলম্বী এখন সমাজ গঢ়ি তোলাৰ প্ৰয়াস কৰিছিল। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শকে পালন কৰি আজি আমাৰ একশৰণ ভাগৱতী সমাজে কেন্দ্ৰীয় পালনাম থানত স্থায়ী কীৰ্তন গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছত আজি তাক শুভ উদ্বোধন কৰিছে। জাতপাতৰ বিচাৰ আঁতৰাই ইলাৰাম দাসবাপে সংস্কাৰকাপী মনোভাৱেৰে সমাজক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছিল। মহাপুৰুষ দুজনাৰ শুদ্ধ মতবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতে কেতিয়াও আপোচ কৰা নাছিল। একশৰণ ভাগৱতী সমাজ অসমৰ আচাৰ্য পদ গ্ৰহণ কৰি ইলাৰাম দাসবাপে মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ প্ৰসাৰত মনোনিৱেশ কৰাৰ লগতে সমাজ সংস্কাৰৰ দিশতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। মাদক দ্ৰব্য নিবাৰণ, অস্পৃশ্যতা বৰ্জন, অসবৰ্ণ বিবাহ, পিছপৰা জাতি জনজাতিৰ উন্নয়ন, শ্ৰী শিক্ষাৰ প্ৰসাৰ, জাতীয় ঐক্য সংহতি ৰক্ষা কৰা আদি দিশত তেখেতে অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গৈছিল। যুৱ প্ৰজন্মক আধ্যাত্মিক আৰু নৈতিকভাৱে আগুৱাই নিয়াৰ বাবে 1979 চনত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰো জন্ম হৈছিল। এই সংগঠনৰ মূল উদ্দেশ্য আছিল অসমৰ উঠি অহা প্ৰজন্মৰ নৈতিক স্খলন ঘটি বিপথে পৰিচালিত হৈ যাতে সমাজৰ ক্ষতি সাধন নকৰে, যুৱ সমাজ হতাশগ্ৰস্ত হৈ যাতে হিংসাৰ পথ বাছি লৈ সামাজিক বিশৃংখলতাৰ সৃষ্টি নকৰে, এই সকলোবোৰ দিশ হৃদয়ঙ্গম কৰি শৈশৱ কালৰে পৰাই নতুন প্ৰজন্মৰ মাজত আধ্যাত্মিক চেতনা সঞ্চাৰিত কৰি নৈতিক উৎকৰ্ষ সাধনেৰে এক শুদ্ধ ব্যক্তি প্ৰতিষ্ঠা কৰাই একশৰণ ভাগৱতী সমাজৰ মূল লক্ষ্য। মই আজিৰ দিনটোত আজিৰ এই সুন্দৰ প্ৰাপ্তিৰ বাবে একশৰণ ভাগৱতী সমাজৰ প্ৰতিগৰাকী বিষয়ববীয়াকে অভিনন্দন জনাইছো। কেশৱ মহন্ত ডাঙৰীয়াই কৈ গৈছে, কলিয়াবৰৰ এই স্থান হ'ল সমগ্ৰ অসমৰ কেন্দ্ৰবিন্দু।
উজনিৰ ভকত, নামনিৰ ভকত, মধ্য অসমৰ ভকত, উত্তৰ অসমৰ ভকত সকলো এই স্থানত সমবেত হ'ব পাৰে। আৰু এনেকুৱা এটা সুন্দৰ স্থানত কীৰ্তন ঘৰ নিৰ্মাণ কৰিব পৰাটো সঁচাকৈ এটা পুণ্যৰ কাম। আৰু এই পুণ্যৰ কামৰ অধিকাৰী আমাৰ প্ৰতিগৰাকী ভকত, প্ৰতিগৰাকী বাপ বান্ধৱসকল। মই আজিৰ দিনটোত আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। আপোনালোকে জানে আমাৰ চৰকাৰখনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাই দিয়া আদৰ্শৰে আগবাঢ়ি যাবলৈ সদায় প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছে। কেইদিনমান আগতে বিধানসভাত আমি সত্ৰ সংৰক্ষণৰ কাৰণে আৰু সত্ৰসমূহক আগুৱাই লৈ যোৱাৰ বাবে আমি অসমত সত্ৰ আয়োগ নিৰ্মাণত অনুমোদন জনাইছিলোঁ। কেশৱ মহন্ত ডাঙৰীয়াই উল্লেখ কৰিছে যে আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে। এইবাৰ আমি অসমত শিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছোঁ, যাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেনেকে জনজাতি লোকসকলৰ মাটি সংৰক্ষণৰ ব্যৱস্থা আছে, তেনেকৈ আমাৰ অনুসূচিত জনজাতিৰ লোকসকলৰো মাটি বাৰী যাতে হস্তান্তৰ হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ আমি অনুসূচিত জাতিৰ বাবেও বেল্ট এণ্ড ব্লক নিৰ্মাণৰ আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। মই ভাবোঁ এনেকুৱা ব্যৱস্থাবিলাকে আমাৰ ৰাজ্যখনক শক্তিশালী কৰিব, আমাৰ অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী কৰিব। কেইদিনমান আগতে আপোনালোকে গম পাইছিলে গুৱাহাটীত আমি এখন ৰিভাৰ ফ্ৰণ্ট, বহুত ডাঙৰ এখন উদ্যান ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰিছিলোঁ আৰু সেই ৰিভাৰ ফ্ৰণ্টটোৰ নামো আমি ৰাধিকা শান্তি নামেৰে উৎসৰ্গা কৰিছিলোঁ। আৰু আজি অসমৰ আটাইতকৈ ডাঙৰ আমাৰ ৰিভাৰ ফ্ৰণ্টটোৰ নামো আই ৰাধিকা শান্তি নামেৰে উৎসৰ্গিত গুৱাহাটীৰ উজান বজাৰত। কেতিয়াবা আপোনালোকে গ'লে তাত ভাল পাব কেনেকে আমাৰ চৰকাৰখনে আই ৰাধিকাক জীয়াই ৰখাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। আপোনালোকে লগতে জানে মহাপুৰুষগৰাকীয়ে 600 বছৰ আগতে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰি উলিয়াইছিল। আমি কোনেও বৃন্দাবনী বস্ত্ৰ দেখা পোৱা নাই, কাৰণ বৃন্দাবনী বস্ত্ৰ লণ্ডনত আছে। 2027 চনত আমি 2 বছৰৰ কাৰণে বৃন্দাবনী বস্ত্ৰ গুৱাহাটীলৈ লৈ আহিম, যাতে সকলো আই মাতৃ ভকত বান্ধৱে এই বৃন্দাবনী বস্ত্ৰখন নিজ চকুৰে চাই নিজৰ জীৱন সাৰ্থক কৰিব পাৰে। মোৰ সৌভাগ্য হৈছিলে আজিৰ পৰা 3 বছৰ আগতে বৃন্দাবনী বস্ত্ৰখন ওচৰৰ পৰা লক্ষ্য কৰা। বৃন্দাবনত কৃষ্ণৰ লীলা, বকাসুৰ বধ, কালিয়া দমন বধ ইমান ধুনীয়াকৈ মহাপুৰুষগৰাকীয়ে 600 বছৰ আগতে আমাৰ বস্ত্ৰত সংৰক্ষণ কৰি থৈ গৈছিল, তাক নেদেখিলে তাক বুজিব নোৱাৰি। এতিয়া আমি আমাৰ আগৰ প্ৰজন্মবিলাকে বৃন্দাবনী বস্ত্ৰখন দেখা নাপালে বৰ্তমানৰ প্ৰজন্মটোৱে আমি বৃন্দাবনী বস্ত্ৰভাগ দেখা পাব পাৰিম। আৰু তাৰ কাৰণে আমি সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 2027 চনৰ জানুৱাৰী মাহত আমি গুৱাহাটীলৈ বৃন্দাবনী বস্ত্ৰ লৈ আহিম আৰু 29 চনৰ ডিচেম্বৰলৈকে এই বস্ত্ৰভাগ আমাৰ মাজত থাকিব। আমি যেতিয়াই আমাৰ মন হ'ব আমি গুৱাহাটীলৈকে গৈ বস্ত্ৰভাগ দৰ্শন কৰি নিজৰ আমি আত্মাক এক পবিত্ৰ আধ্যাত্মিক আনন্দৰে সমাহিত কৰিব পাৰিম। অহা কেইদিনমান পিছত বৰদোৱাত মহাপুৰুষগৰাকীৰ স্মৃতিত আমি নিৰ্মাণ কৰা এক সুন্দৰ আধ্যাত্মিক স্থান, তাকো আমি উদ্বোধন কৰিম। আৰু আমি প্ৰত্যেক পৰ্যায়তে মহাপুৰুষগৰাকীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই অসমীয়া সমাজখন যাতে সুৰক্ষিত হ'ব পাৰে, তাৰ বাবে আমি প্ৰতিটো দিনতে কাম কৰি আছোঁ। আৰু আজি ৰাইজে নিজে দেখা পাইছে যে এসময়ত আমি অসমীয়াসকল
যেনেকে অসুৰক্ষিত অনুভৱ কৰিছিলোঁ, আজি আমি নিজক সুৰক্ষিত অনুভৱ কৰোঁ আৰু আজি আমাৰ জাতিটো আগতকৈ শক্তিশালী হৈছে, আগতকৈ আমি প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰি আগুৱাই যোৱাৰ বাবে সাহস পাইছোঁ। আজি মই আশা কৰোঁ যে এই সুন্দৰ কীৰ্তন ঘৰটোৱে আমাক সকলোৱে মহাপুৰুষগৰাকীৰ আদৰ্শৰ লগত আকৌ এবাৰ জড়িত কৰিব, ইলাৰাম দাসবাপৰ আদৰ্শৰ লগত আকৌ এবাৰ আমাক জড়িত কৰিব আৰু একশৰণ ভাগৱতী সমাজৰ এই মঞ্চৰ জৰিয়তে আমি আমাৰ জাতি মাটি ভেটি আমাৰ কীৰ্তন, আমাৰ পালনাম, আমাৰ হৰিনামক আমি ৰক্ষা কৰিব পাৰিম। মই আগতে কৈছিলোঁ, যোৰহাটত কৈছিলোঁ যে এই গোটেই কেন্দ্ৰীয় পালনামস্থলীক সুন্দৰ কৰিবলৈ মই পৰ্যায়ক্ৰমে 5 কোটি টকা দিম। আজি আমাৰ 2.5 কোটি টকা দিয়া হৈ গৈছে। মোৰ মনত থাকিব যে মই আৰু 2.5 কোটি টকা ইয়াতে দিব লাগিব আৰু আমি নিশ্চয় কোনোবা দিনত আপোনালোকে গম পাব, আমি যিমান পাৰোঁ এই টকাখিনিও আপোনালোকক সোনকালে দি দিম, যাতে এই প্ৰকল্পটো এটা স্থায়ী ৰূপ পাব পাৰে। আমাৰ নগাঁৱত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনো ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে, তাতো মই গৈছিলোঁ আৰু মোক আমাৰ সমিতিৰ ফালৰ পৰা কোৱা হৈছে যে মঙলদৈ স্থায়ী কাৰ্যালয় ভাগো আমি সুন্দৰ কৰি দিব লাগে। সেই কথাও মোৰ মনত থাকিব। আমি একশৰণ ভাগৱতী সমাজক শক্তিশালী কৰি লৈ গৈ থাকিম, যাতে ভাগৱতী সমাজখন অনাগত দিনত আগুৱাই গৈ থাকিব পাৰে। আজিৰ দিনতে ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিৰ বাবে এখন গাড়ীও চৰকাৰৰ পৰা উপহাৰ দিবলৈ মই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যাতে আমাৰ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কমিটিয়ে সুন্দৰভাৱে বিভিন্ন স্থানত গৈ এই হৰিনাম ধৰ্ম, নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ সুবিধা পায়। পুনৰ এবাৰ আপোনালোক সকলোকে মই মোৰ নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, আমি যাতে আগুৱাই যাব পাৰোঁ, মহাপুৰুষগৰাকীৰ আদৰ্শ আমি যাতে অসমত ধৰি ৰাখিব পাৰোঁ। এই দুআষাৰে পুনৰ এবাৰ বাপ বান্ধৱসকলক মোৰ প্ৰণাম জনাই, আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলক প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ, ধন্যবাদ, জয় হিন্দ, বন্দে মাতৰম।